তামোল পুলি হয় সুমংগলা হয় বুলি আপুনি মোক যিটো জ্ঞাতা কৰিলে হয় হয় এই তামোল পুলি ৰোৱাটো আপোনাৰ কিমান সময় হৈছে বাৰু মই আপোনাৰ যোৱাবাৰ ফাগুন মাহত লগাইছিলো ফাগুন মাহত ৰোৱা মানে হয় মোটামুটি 1 বছৰ হৈছে 1 এক বছৰ বছৰ অলপ হৈছে পাৰ হয় হৈছে বাৰু 1 বছৰতে ইমান ধুনীয়াকে গ্ৰোথ কৰি আছে কাৰণে তেখেতে কেনেকে সোলাৰ প্লেট লগালে স্প্ৰিংকুলাৰ এইখিনি ব্যৱস্থা কৰি লৈছে সময় সময় পানী দিবৰ কাৰণে আপুনি সেইফালে তামোল দেখিলে এইফালে অংশত আপুনি বগৰী দেখিব এইবোৰ হৈছে আপোনাৰ এইটো মিছ ইণ্ডিয়া বগৰী ৰেড কাশ্মীৰ এপল বাৰ সেইফালে আছে তাৰপিছত থাই ভেৰাইটিও আছে সেইজোপাহত থাই ভেৰাইটি মানে ইয়াত সকলো ধৰণৰ মানে সকলো খেতি কৰা এইখিনি হৈছে ৰঙা ৰঙা কলখিনি দেখিছে নহয় হয় হয় এইখিনি ৰেড কেভেণ্ডা হয় হয় যিটো হাইব্ৰিডৰ কল সেইখিনিও হয় তেখেতে লগাইছে হয় হয় তাৰমানে নমস্কাৰ বন্ধুসকল আজি মই আহিছো চিলাপথাৰৰ এখন গাঁৱত য'ত চিলাপথাৰ মাজগাঁও বুলি কয় আজি আপোনালোকে দেখিবলৈ পাইছে এখন খেতিত আহিছো মই আপোনালোকে চাবলৈ পাইছে আপুনি ইয়াত সুমংগলা হাইব্ৰিড তামোল খেতি হওক বা আপোনালোকে ইয়াত দেখিবলৈ পাই আছে বগৰী হওক বা আপোনাৰ মালভোগ কল হওক বা সকলো ধৰণৰ খেতি আছে ইয়াতে এই খেতিখিনি কোনে কৰিছে সম্পূৰ্ণ ডিটেইলছকে জানি লম পাছত আপোনালোকে পোনপ্ৰথমে যদি আপোনালোকে মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে শেয়াৰ কৰি দিব এই ধৰণৰ ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো এই দাদাই যিটো খেতি কৰিছে দাদাই পুলিখিনি ক'ৰ পৰা যোগান ধৰিছে সম্পূৰ্ণ আমি মানে সম্পূৰ্ণ ডিটেইলছটো আমি আজি জানিবলৈ পাম মই পোনপ্ৰথমে এইখন যিটো খেতি হয় কোনে কৰিছে তেখেতৰ দাদাৰ লগত মই প্ৰথমে গৈ আছো নমস্কাৰ দাদা নমস্কাৰ দাদা হয় পোনপ্ৰথমে আপোনাৰ নামটো জনাই দিয়ক মোৰ নাম শ্ৰী ধৰ্মেশ্বৰ চুতীয়া ধৰ্মেশ্বৰ চুতীয়া হয় আপোনাৰ ঘৰখন ঘৰ মোৰ এই মাজগাঁৱত হয় আপুনি এজন খেতিয়ক হিচাপে ইমান ধুনীয়াকে খেতি কৰি আছে বহুত গছ পুলিও লগাই দেখিবলৈ পালো তামোল খেতিও লগা দেখি পালো ইয়াত মানে আপুনি কি খেতি কৰিছে বাৰু এবাৰ আমাৰ ভিউৱাৰ্ছসকলক বিস্তাৰ মানে আপুনি জনাই দিয়কচোন বাৰু হয় 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 পোনপ্ৰথমে মই আপোনালোকক সকলোলৈকে নমস্কাৰ জনাইছো হয় আৰু মই ইয়াতে যোৱা বছৰৰ পৰা খেতিটো আৰম্ভ কৰিছো যোৱা বছৰ এপ্ৰিল মাহতে মই এই বাৰীখন হয় পুলি ৰোপণ কৰিছিলো হয় ইয়াতে সুমংগলাম তামোল লগাইছো হাইব্ৰিড তামোল বুলি যিবিলাক কোৱা হয় 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 এই তামোল লগাইছো আৰু এই হাইব্ৰিড বগৰী ইয়াতে 4টামান জাতৰ বগৰী আছে হয় আপোনাৰ থাইলেণ্ডটো আছে আমাৰ কাশ্মীৰ আছে আপেলটো আছে হয় এনেধৰণৰ চাৰিবিধ আমি হাইব্ৰিড বগৰী লগাইছো আৰু এয়া হাইব্ৰিড অমিতা খেতি কৰিছো মই হয় হয় লগতে আপোনাৰ হাইব্ৰিড আনাৰস আছে আপোনালোকে চাব পাৰিব লাগি আছে আনাৰস লাগিছে হয় আনাৰস অলৰেডি লাগিছে লাগিছে 1 বছৰ লাগিছে হয় হয় তো আপোনাৰ ইয়াতে কুঁহিয়াৰ খেতিও মই লগাইছো আৰু আপোনালোকে দেখিছে আপোনাৰ মেহগনি গছ দেখিছে আপোনালোকে একে বছৰতে আপোনাৰ প্ৰায় 7 ফুট 8 ফুট মান ওখ হৈছে হয় হয় মানে আপুনি টোটালি বাউণ্ডাৰীত আপুনি মেহগনি গছ লগাইছে ন হয় হয় টোটাল বাউণ্ডাৰীত মেহগনি গছ আছে আৰু আপোনাৰ লাল চন্দন হয় হয় লাল চন্দনৰ পুলিও লগোৱা হৈছে আৰু কলো বিভিন্ন প্ৰজাতিৰ কল মই লগাইছো সংমিশ্ৰণ মানে পদ্ধতিৰে খেতিখিনি মই লগাইছো ইয়াতে অলপ দিনৰ আগত মই আলু খেতি লগাইছিলো হয় আপোনালোকে দেখিব পাইছে দাদাই মানে একেটা মাটিৰ পৰা বহুত মানে আপোনাৰ ফল মূল বা আপোনাৰ খেতি কৰি কিনে এক প্ৰকাৰ ক'বলৈ গ'লে মানে টকা উপাৰ্জন কৰি আছে ইয়াতে কিছুমান দিনত বোলে মাকৈ খেতি কৰিছিলে বোলে আপোনাৰ আলু খেতি কৰিছিলে বোলে আপোনালোকে চাইডত চাব পাৰে ইয়াত কচু ৰোৱা আছে আপোনালোকে চাব পাৰে গোটেই কচু আছে কল আছে মাজত নেমু আছে মানে দাদা কি ক'ম বাৰু এনেকে এজন খেতিয়ক মই আজি ফাৰ্ষ্ট টাইম লগ পাইছো একেটা মাটিৰ পৰা বহুত ধৰণৰ মানে শস্য উৎপাদন কৰি আছে হয় মই দাদা আপোনালোকক এইফালে অনুৰোধ জনাইছো এইখন তামোল পুলি হয় সুমংগলা হয় বুলি আপুনি মোক যিটো জ্ঞাতা কৰিলে হয় এই তামোল পুলি ৰোৱাটো আপোনাৰ কিমান সময় হৈছে বাৰু মই আপোনাৰ যোৱাবাৰ ফাগুন মাহত লগাইছিলো ফাগুন মাহত ৰোৱা মানে মোটামুটি 1 বছৰ হৈছে 1 বছৰ অলপ পাৰ হৈছে বাৰু 1 বছৰতে ইমান ধুনীয়াকে গ্ৰোথ কৰি আছে পোনপ্ৰথমে আপোনাৰ ইয়াত মই যিটো মাটি দেখিব পালো মাটিটো আপোনাৰ বহুত ভাল হয় ইয়াত আপুনি পানীৰ যোগান ধৰিছে কাৰণে এইটো মানে ধুনীয়া হৈ আছে খেতিটো হয় আপুনি আমাৰ ভিউৱাৰসকলক কওক বাৰু আপুনি এই পুলিখিনি বা আপুনি ক'ৰ পৰা যোগান ধৰিছিলে বা আপোনাক কোনে যোগান ধৰিবলৈ সহায় কৰিলে অলপ আপুনি ডিটেইলছকে কৈ দিলে ভাল হ'ব আমাৰ ভিউৱাৰসকলক হয় খেতিৰ প্ৰতি মোৰ এটা নিজা মন আছে খেতি কৰি মই খুব ভাল পাওঁ আৰু মোৰ এজন দাদা লখিমপুৰৰ শইকীয়া দা তেখেতক লগ পালো মাজতে তেখেতে এই বিষয়ে মোক তামোলৰ ক'লে হাইব্ৰিড তামোল লগাওক বুলি ক'লে মই কিন্তু থলুৱা জাতৰ তামোল লগাবই বিচাৰিছিলো তেখেতে ক'লে যে নহয় আপুনি থলুৱা বিধৰ লগালে অতি সোনকালে কাকিনি হৈ যায় তামোলজোপা গতিকে আপোনালোকে সুমংগলাম নামৰ যিটো কেৰেলাৰ পৰা আহিছে তামোলটো এই তামোলটো লগাওক আপোনালোকে অন্ততঃ 4 বছৰ হলেও বেছিকে তামোল ইয়াতে প্ৰডাকশ্যন পাব কাৰণ আমাৰ থলুৱা তামোলবিলাক সোনকালে ওখ হৈ যায় আৰু বতাহ ধুমুহাই ভাঙি পেলায়
গতিকে আমাৰ 4-5 বছৰ 6 বছৰ 10 বছৰ 6 বছৰমান আমি তামোলটো গছজোপা সোনকালে শেষ হৈ যায়। গতিকে মই সোম মঙ্গলাম তেখেতে পুলি যোগান ধৰিছে আৰু তেখেতৰ পুলি লগাই চাইছো। খুব সৰু সৰু পুলি আছিলে, কিন্তু এতিয়া একে বছৰতে মই দেখিছো যথেষ্ট গ্ৰোথ হৈছে, পুলিখিনি ভাল লাগিছে। আৰু আপুনি কল খেতি কৰা মই দেখিব পাইছো, কি জাতৰ কল হয় বাৰু? কল মই থলুৱা জাতৰ কলে লগাইছো এতিয়া, যোনটোৰ পৰা আমাৰ গাঁৱৰ পৰা কালেকশ্যন কৰি আনি। কিন্তু G90 বুলি যিটো কল আছিলে, আমাৰ শইকীয়াদাই মোক কৈছিলে যে G90 লগাওক, আপুনি প্ৰডাকশ্যনটো ভাল পাব বুলি কৈছিল। কিন্তু G90 পুলি মই এতিয়া লগাইছো নতুনকে আনি, খুব সৰু সৰু হৈ আছে পুলিখিনি, এই চাইডত আছে। আমি বিস্তাৰকে দেখাম বাৰু। আপুনি পোনপ্ৰথমে আমাৰ ভিউৱাৰ্ছ সকলক কওকচোন বাৰু, আপুনি A to Z এইবোৰ মাটিত আপুনি কি খেতি কৰিছে? মই ইয়াতে তামোল লগোৱাৰ পাছতে মাজতে ইয়াতে আলু লগাইছিলো, আপোনালোকে চাব পাৰিব, আলু আছে এতিয়াও। আপোনাৰ প্ৰথম মাঘ মাহত মই আলু উঠাইছিলো, ফাগুন মাহলৈকে মই আলু উঠাই আছিলো। আলু যথেষ্ট ডাঙৰ হৈছিলে। এইবিলাক আলু এতিয়াও আছে, মানে থাকি গৈছে আলু। তো তাৰপিছতে মাকৈ খেতি লগাইছিলো ইয়াৰ মাজতে। আৰু কিছু কিছু ঠাইত মই লাই মূলাও দিছিলো খাবৰ কাৰণে, ৰঙালাও লগাইছিলো। ৰঙালাও যথেষ্ট ৰঙালাও লাগিছিলে ইয়াতে। এই মাজে মাজে মানে মাজৰটো মই খেতি কৰি থাকো, আকৌ চফা কৰি থাকো, তেতিয়া মাটিটো আপোনাৰ হেৰি হয়, চাফ চিকুণো হৈ থাকে আৰু খেতিও ইয়াতে পাই থাকো। আৰু এটা মই গম পাইছো আপুনি কচু লগাইছে। এইবোৰ আইডিয়াছবোৰ আপুনি কেনেকে পালে বাৰু? একেটা মাটিতে আপুনি 4-5 বাৰ খেতি কৰি কিনি আপুনি মানে এক প্ৰকাৰ মানে টকা উপাৰ্জন কৰিব পৰা যায়। মই চাইছো এই তামোল পুলিটো প্ৰায়, এই তামোল পুলিটোলে মাটিডোখৰ খালী হৈ আছে। গতিকে খালী জেগাডোখৰত মই কিবা ব্যৱহাৰ কৰিব পাৰো নেকি? ইয়াৰ পৰা মাটিটো ইয়াতে বন উঠি থাকিলেহেঁতেন, ঘাঁহ বন উঠি থাকিলেহেঁতেন, ইয়াত খেতি নকৰা। কিন্তু এতিয়া কি হৈছে, মই খান্দিছো, কোৰ চোৰ মাৰি আছো, ঘাঁহখিনিও চফা হৈ গৈছে। দ্বিতীয়তে মই কচু এজোপা দুজোপা দিছো আৰু হাইব্ৰিড নেমু দিছো। এইবিলাক হাইব্ৰিড নেমু পুলি লগাইছো। এই পুনে অলপ দিন হৈছে, আজি 10-15 দিন হৈছে লগাই যোৱা। গতিকে হাইব্ৰিড নেমু মাজে মাজে গোটেই যিমান তামোলৰ গেপছত মাজত আছে, আপুনি দুজোপা তামোলৰ মাজত এজোপা নেমু লগাইছো ইয়াতে। আপুনি তামোল গছ প্ৰায় কিমান জোপা লগাইছে ইয়াতে? মই ইয়াতে 650 জোপা লগাইছো। 650 জোপা আছে। ইয়াত কিমান 2 বিঘা মাটি? 4 বিঘা মাটি আছে। 4 বিঘা মাটি আছে। আচ্ছা, খুব এটা ভাল আপোনাৰ পদক্ষেপটো এটা খুব ভাল হয়। ইয়াতে দেখি কিনি বাকী কৃষকসকলেও এই ধৰণে আগবাঢ়ি আহক, মোৰ মানে মতামত এইটো হয়। আপুনি বাকী কৃষকসকলক কি বুলি ভাবে? মানে এতিয়া ইহঁতে আমাৰ কি হৈছে, বৰ্তমান আমাৰ এনেকা বস্তু, ইহঁতৰ নিজৰটো মাটি আছে, কিন্তু নিজৰ মাটিত খেতি নকৰাতকে আমি দেখিবলৈ পাওঁ যে বেংগলোৰ চেন্নাইত গৈ কিনি কৰ্ম কৰি আছে। সেইসকলক আপুনি কিবা এটা উপদেশ দিলে ভাল হ'ব, যাতে ইহঁতে ঘূৰি আহি কিনে নিজৰ মাটিত নিজে খেতি কৰি কিনে নিজে টকা উপাৰ্জন কৰিব পৰা যায় বা নিজে এখন স্বাৱলম্বী হ'ব পাৰে। নহয়, মই এটাই তেওঁলোকক আহ্বান জনাম, যিসকলৰ বাম মাটি আছে তেওঁলোকে তামোলৰ খেতি কৰক, নেমু খেতি কৰক, বগৰী খেতি কৰক। গতিকে অমিতা লগাওক তাতে, আৰু কচু লগাব পাৰিব তাতে। আজিকালি যি লগালেও বজাৰত আপোনাৰ বজাৰখন ভাল। গতিকে খেতি কৰিও মানুহে স্বাৱলম্বিতা হ'ব পাৰিব, মোৰ বিশ্বাস আছে। গতিকে দেখাব পাৰিব। কেচেলু গছ লগাইছো, মই মুগা পালন কৰি আছো। আৰু আপোনালোকে দেখিছে এৰা গছো মই লগাই ৰাখিছো। এৰা গছ মই মুগা অলৰেডি 6 কেজি মান মই পকাইছো, দুবাৰ মুগা পুহি। এৰি মুগা, এইটো এৰা গছ হয় ন? 6 কেজি মান সূতা পাইছো মই। এৰা গছৰ পৰা আমি কি কৰিব পৰা যায়, অলপ আমাৰ ভিউৱাৰ্ছসকলক এৰা গছটো আপোনালোকে জানে, আমি এৰি পলু পুহো। আৰু এৰি পলু কাৰণে এতিয়া আজিকালি মাৰ্কেটতো ভাল চাহিদা আছে, এৰি লেতাটোৰ চাহিদা আছে, সূতাৰো চাহিদা আছে। গতিকে এই বাৰীখনত কমচে কম 3-4 বছৰৰ কাৰণে আমি এৰা খেতি গুটি আনি ছটিয়াই দিলো। ছটিয়াই দিলেই হ'ল, আৰু ছটিয়াই দি গছ হ'ব, আৰু গছতে আপোনালোকে ঘৰৰ ভিতৰতে মুগা পালন কৰিব পাৰিব। এইটো এটা খেতি, ঘৰৰ ভিতৰতে হোৱা এটা খেতি। গতিকে মই দেখিছো আপোনাৰ বগৰী গছটো খুব ধুনীয়া হৈ আছে। আপুনি হয়তো কিছুমান ফুলো খেলি আছে। ইয়াতে আপোনালোকে দেখিব পাই আছে। কিছুমান গুটি আহিছে। এই যোৱাবাৰ আপোনাৰ মই চ'ত বহাগত মই আপোনাৰ প্ৰথম যিটো ফলন আহিছিলে, একে বছৰতে আহিছে ফলন। আপুনি ইয়াৰ পৰা ফলো পাইছে নেকি? ফল পাইছো, মই খাই গৈছো। প্ৰায় বেছি লগা নাছিলে, ইয়াতে 1 কেজি 1.5 কেজি এনেকে লাগিছিলে। এটা গছত 1 কেজি 1.5 কেজি, এইটো কাৰণে ইয়াত মানে খুঁটি লগাই দিয়া হৈছিলে। খুব ধুনীয়া হৈছে। ইয়াতে আপোনালোকে চাব পাৰে, বগৰী গছ বা আপুনি যিকোনো গছ হওক, আপোনালোকে দেখিবলৈ পাই আছে। সম্পূৰ্ণ এখন বাৰীটো হয়। আৰু 1 বছৰ পাছত মই আহি কিনে এইখন বাৰীৰ বা এইখন দাদাৰ লগত আকৌ একবাৰ মই লগ পাম। দাদাক মই আৰু পোনপ্ৰথমে আপোনাক কৈ আছো, ইমানবোৰ আপুনি ইয়াত খেতি কৰিছে, ইয়াত আপোনালোকৰ পুলি যোগান ধৰা হওক বা আপোনাৰ সম্পূৰ্ণ আপোনাৰ বাৰীখিনি বা আপোনাৰ গছত বেমাৰ লাগিলে
কোনে সহায় কৰে আপোনাক? মানে এই ক্ষেত্ৰত আপোনাৰ লখিমপুৰৰ মোৰ শইকীয়াদা, তেখেতক মই নিমন্ত্ৰণ জনাইছিলো, আজি আহিছে তেখেত। আহিছে, তেখেতৰ লগতো লগ পাম বাৰু। নিশ্চয় আপোনালোকে লগ কৰি দুটা কথা জানিব পাৰিব। তেখেতে উৎসাহ উদ্দীপনা দিছে, আৰু মোৰে নহয়, এই অঞ্চলতে তেওঁ আৰু 2-4খন বাৰী এনেকে বনাইছে। গতিকে শইকীয়াদাক আমি ধন্যবাদ দিছো। মই তেখেতে এই ভাল উন্নত জাতৰ পুলি আমাক যোগান ধৰাৰ কাৰণে তেখেতে আশা ৰাখিছো আমাৰ অঞ্চলত আৰু বিভিন্নজনক আপোনাৰ তেনেধৰণৰ বাগান বনোৱাত সহায় কৰিব। এয়া কেচেলু পুলি দেখিছে আপোনালোকে, মই এবছৰ হৈছে কেচেলু পুলি লগোৱা। ইয়াৰ পৰা মই মুগা পুহি আছো এই পাতবিলাকৰ পৰা। পলুৱে খায়, এইটো এৰাপাত খায় আৰু কেচেলু পাত খায়, একেটা পলুৱে খায়। আপোনাৰ 4 ৰাউণ্ডটো কেচেলু পুলি আছে। এইটো মানে বহুত মানে আপোনাৰ এইটো যিটো খায় তাৰ পৰা এইটো খোৱাৰ পাছত পলৰ পৰা মানে সূতা ওলাই। এইটো আমি সৰুতে আমি কিতাপত পঢ়োতে আমি এইটো জানিছিলো। ইয়াতে এইটো আমি আনাৰস দেখিবলৈ পাইছো। এইটো হাইব্ৰিড আনাৰস। এইটো আমাৰ লখিমপুৰ শইকীয়াদাই মোক আনি দিছে। এয়া প্ৰতিজোপা গছতে ফল আহিছে। ভিডিঅ'টো বেছি দীঘলীয়া হৈ আছে। আমি এতিয়া পোনপ্ৰথমে আমি ডাইৰেক্ট এতিয়া আমি শইকীয়াদাৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। শইকীয়াদাৰ ক'ত আছে, শইকীয়াদাৰ ওচৰত আমি যাম। যিটো আমি ইয়াত আমাৰ দাদাৰ যিটো বাগানখন দেখি পালো, এই বাগান বা খেতি কৰোঁতে আপুনি পোনপ্ৰথমে আমাৰ এখন দাদা জড়িত হৈ আছে, চবৰ মানে আপোনাৰ পৰিচিত হয়। তেখেতে বহুতবাৰ আমাৰ ভিডিঅ'ত আহিছে, তেখেতে বহুতে চিনি পাইছে, বহুতে যোগাযোগ কৰিছেও। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নামটো? শুভ নাম? মোৰ নাম গুণকান্ত শইকীয়া। ঘৰ মোৰ লখিমপুৰত। আজি আমাৰ ভাতৃ ধমেশ্বৰ চেতিয়াই মোক নিমন্ত্ৰণ জনাইছিলে ইয়ালৈ। কথা হ'ল কি, মই বহুত জেগাত বহুত বাগান বনাইছো, কিন্তু মই আজি তাৰিখলৈকে যিমান বাগান বনাইছো, চব বাগানতকে ব্যতিক্ৰমী এখন বাগান, এজন তেওঁ আদৰ্শ খেতিয়ক, যি তেওঁ খেতি মাটিডৰাৰ এক বিন্দু মাটিও যাতে অথলে নাযায়, সৎ ব্যৱহাৰ হয়, তাৰ ব্যৱস্থা বহুতখিনি তেখেতে নিজেই বিচাৰি উপায় উলিয়াই লৈছে। মই পৰামৰ্শ দিছিলোঁ যথেষ্ট, ময়ো কৈছিলোঁ যে আপুনি মাল্টিক্ৰপছৰ ব্যৱস্থা কৰক, কিন্তু মই ভবাতকৈও আজি তাৰিখত তেখেতে বহুত বেছিয়ে কৰি দিলে। এতিয়া ধৰি লওক এইজোপা মধুৰি, এইটো হেৰিয়াৰ থাইলেণ্ড ভেৰাইটিৰ মধুৰি, আপোনাৰ যোৱা বছৰ ৰোৱা হৈছিলে। গুটি লগাৰ কেপাচিটি চাওক, কি সুন্দৰ লাগিছে। তেখেতৰ ইমানেই আগ্ৰহ, আপোনাৰ ছজিনাৰ পৰা ধৰি পেলাই আপোনাৰ এটা ঢাপটো তেখেতে খালী ৰখা নাই। এইপিনে চাওক, পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে তেখেতে কেনেকৈ চ'লাৰ প্লেট লগালে, স্প্ৰিংকুলাৰ এইখিনি ব্যৱস্থা কৰি লৈছে সময়ে সময়ে পানী দিবৰ কাৰণে। আপুনি সেইফালে তামোল দেখিলে, এইফালে অংশত আপুনি বগৰী দেখিব। এইবোৰ হৈছে আপোনাৰ এইটো মিছ ইণ্ডিয়া বগৰী, ৰেড কাশ্মীৰ এপুল বাৰ সেইফালে আছে। তাৰপিছত থাই ভেৰাইটিও আছে, সেইজোপাহত থাই ভেৰাইটি। মানে ইয়াত সকলো ধৰণৰ এইখিনি ৰঙা ৰঙা কলখিনি দেখিছে নহয়, এইখিনি ৰেড কেভেণ্ডা, যিটো হাইব্ৰিডৰ কল, সেইখিনিও তেখেতে লগাইছে। তাৰমানে বাৰীখনলৈ আহি এটাই ভাল লাগে, আপোনাৰ ইয়াত কি নাই বুলি সুধিব আপুনি পাৰে। আপুনি এইখন বাৰীত মিয়াজাকি যিটো আম, যথেষ্ট দামী পুলি, আপোনালোকে নিশ্চয় শুনিছে এটা আমৰ কিমান দাম। তেনেকুৱা মিয়াজাকি আমৰ পৰা চিডলেছ লিচুৰ পৰা ধৰি পেলাই প্ৰত্যেক জাতৰ ফল মূল আছে ইয়াত। আনকি চিকুৰ পৰা ধৰি পেলাই গৰম জলবায়ুত লগা আপেল, নাচপতি, চব ধৰণৰ বস্তু এইখন বাৰীত উপলব্ধ হৈ আছে। আৰু কৃতিত্ব মই আমাৰ খেতিয়ক ধমেশ্বৰ চেতিয়াক দিম। তেখেতে যথেষ্ট এজন বিজি মানুহ, তেখেতৰ অজস্ৰ ব্যৱসায় আছে, প্ৰায় 100 বিঘাৰ ওপৰত খেতি মাটি তেখেতৰ আছে। কিন্তু আজি তাৰিখত তেখেতে হয়তো বেছি সময় এই বাগানখনত দিয়ে বুলি মোৰ বিশ্বাস হয়। এতিয়া অলপ আগতে তেখেতে কপুটাৰ লৈ পেলাই মাজে মাজে হাল বাই আছিলে। তেখেতে আমি অলৰেডি দেখি পাইছো যে আপোনালোকে দেখি পাইছিলে মাজত যিটো আপুনি খালী জেগাত যিটো চাপা হৈ আছিলে, তেখেতৰ লগত এখন পাৱাৰ টিলাৰ আছে, পাৱাৰ টিলাৰ দি মাজে আপোনাৰ হাল বাই কিনে তাতে আকৌ এবাৰ খেতি কৰি দিয়ে। আপোনাৰ মই এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ আছে। এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে আপুনি এই পুলিখিনি যোগান দিছে, যেনেকৈ এই দাদাক আপুনি যোগান দিলে। এতিয়া বাকী আমাৰ ভিডিঅ' চাই আছে এইসকল ভিউৱাৰ্ছৰ কাৰণে আপুনি কেনেকৈ পুলি যোগান দিব? মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকজন মানুহে মোৰ লগত যোগাযোগ কৰে, আৰু মই সকলোতে দিবলৈ সক্ষম হৈছো, যিমান খেতিয়কে মোক বিচাৰিছে। কিন্তু এটা ঠিক, যদি পুলিৰ কোৱান্টিটি একেবাৰে কম হয়, তেতিয়া হয়তো মোৰ কমিউনিকেশ্যনৰ অকণমান সমস্যা হোৱাৰ কাৰণে মই তাকৰীয়া পুলি দিব পৰা নাই। যদি কোনোবাই বাগান আকাৰত বনায়, অলপ সৰহীয়া কোৱান্টিটিত যদি পুলি লয়,
তেনেহ'লে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰক। মই তেখেতক ঘৰত গৈ পুলি কেনেকৈ ৰুব লাগে, কি পদ্ধতিৰে ৰুব লাগে, কিমান ডিষ্টেঞ্চত ৰুব লাগে, কি দিব লাগে, প্ৰত্যেকটো কথা মই তেখেতৰ ঘৰত গৈ মই নিজেই কৈ মেলি পুলি 2-এটা ৰুই থৈ আহিম। আৰু আমাৰ উদ্দেশ্য কেৱল পুলিখিনি দিয়াই নহয়, আজি তাৰিখলৈকে প্ৰত্যেকজন খেতিয়কৰ লগতে আজি 2 বছৰ আগত ৰোৱা, 1 বছৰ আগত ৰোৱা বুলি কথা নাই। তেখেতে ফোন কৰিবলৈ পাহৰিলেও মই ফোন কৰিবলৈ নাই পাহৰা, মই নিজেই ফোন কৰোঁ যে আপোনাৰ পুলিখিনি ভালেই হৈছেনে, কিবা সমস্যা হৈছে নেকি, বা এনেকুৱা কিবা সমস্যাই দেখা দিছে যদি কওক, মই তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰি দিওঁ। প্ৰত্যেকজন মানুহকে মই তেনেকৈ জনাই আছোঁ। মোৰ কোনো নাৰ্চাৰী নহয়, মোৰ কালেকশ্যন হয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা উন্নত জাতৰ বস্তুবোৰ আমি কালেকশ্যন কৰোঁ। কালেকশ্যন কৰি খেতিয়কৰ অৰ্ডাৰ অনুসৰি মোক যি বিচাৰে, এতিয়া বহুত জেগাত ৰঙা চন্দনৰ বাগান বনাই দিছোঁ, ক'ৰবাত আফ্ৰিকান মেহগনিৰ বাগান বনাই দিছোঁ, ক'ৰবাত তামোলৰ বাগান বনাই দিছোঁ, ক'ৰবাত মালয়েছিয়ান গ্ৰীণ, তাৰপিছত থাইলেণ্ড, ভিয়েটনামী, ড্ৰাফ কেউলিয়ান হাইব্ৰিড, এনেকুৱা ধৰণৰ নাৰিকলৰ বাগান বনাই দিছোঁ। যি বিচাৰে, বগৰী বাগান, এইবোৰ বগৰী মই যোগান ধৰিছিলোঁ, যোৱা বছৰ যোগান ধৰিছিলোঁ, এই একে বছৰতে গুটি খালেই। যোৱা ছিজনত গুটি খায়ে গ'ল, এতিয়া আকৌ মানে গছ মেচিউৰিটি হৈ গ'ল। কাৰণ কথা হ'ল কি, আপুনি A to Z মোৰ লগত সকলোখিনি আপোনালোকে ফল মূলৰ সম্পৰ্কত বা আন উন্নত জাতৰ গছ গছনি যি বিচাৰে সকলো পাব। কিন্তু মোৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব লাগিব, অৰ্ডাৰ আগতীয়াকৈ মোক দিব লাগিব। আপোনালোকে দিয়া অৰ্ডাৰ অনুসৰি মই আপোনালোকক উন্নত জাতৰ বস্তুবোৰ যোগান ধৰাৰ ব্যৱস্থা কৰিম। কিছুমান এনেকুৱা ব্যৱসায় আছে, আপোনাৰ ধৰি দিয়ক সুমংগলাৰ জেগাত কিছুমানে লোকেল দি দিয়ে, আপোনাৰ কিছুমানে আপোনাৰ শ্বিলঙীয়া দি দিয়ে। এইটো মানে কম দামত, মানে কম ৰেটত দিয়ে। মোক বহুতে ফোন কৰি মই এতিয়া গম পাইছো যে বোলে আপোনাৰ পুলিৰ দামটো বেছি হয়, বোলে আমুক জেগাত ইমান টকাত পাই আছে। এতিয়া আমি কোনোবাই কমত দিছে, কিবা দিছে, সেইখিনি যদি আমি চব ক'বলৈ যাওঁ কথাটো আমাৰো বেয়া লাগিব। কিন্তু কথা হ'ল কি, এনেকুৱা কিছুমান অসৎ ব্যৱসায়ী আছে, সকলো নহয়, এনেকুৱা 2-এজন অসৎ ব্যৱসায়ী আছে যিকেইজনে সুমংগলাম বুলি এই শ্বিলঙীয়াত যিটো তামোল বা কৰিমগঞ্জৰ যিটো তামোলৰ পুলিও যে সুমংগলাম বুলি দিছে, আমি স্পটত আমি নিজে পাইছোঁ। কিন্তু সেইটো সুমংগলাম নহয়। কিন্তু কথা হ'ল কি, আমি সুমংগলাম পুলি আহিবলৈ বাট চাই থাকোঁ, দিবলৈ বহুত কষ্ট কৰোঁ। সুমংগলাম কালেকশ্যনৰ কাৰণে আমাৰ সমস্যাও হয়। কিন্তু কিছুমান জেগা আছে সুমংগলাম আপুনি খুজিবলৈ যাওক, আপোনাক 1000 হিচাপে লাগিলে এতিয়াও দিব, কাইলৈও দিব, পৰহিলৈও দিব। ক'ৰ পৰা পালে? তেওঁলোকে তাৰমানে নিশ্চয় কিবা এটা অসৎ উপায় অৱলম্বনেই কৰিব লাগিব। খেতিয়কৰ ভৱিষ্যতৰ কথাটো আমাৰ থলুৱা অসমীয়াসকলক কৈছোঁ যে আপোনালোকে এইবোৰ গছপুলি ৰুওঁতেনে আপোনালোকে নিজে অকণ সাৱধান হ'ব। অসৎ কিছুমান ব্যৱসায়ী আছে, যিবোৰৰ পৰা আপোনালোকে হাত সাৰি থাকিবলৈ চেষ্টা কৰিব। আৰু মই কোৱা নাই মোৰ পৰা লওক বুলি, আমাৰ নিচিনাকৈ বহুত আমাৰ অসমীয়া যুৱক হওক, যুৱতী হওক, তেওঁলোকে কিছুমান লিগেল ফাৰ্মিং কৰি আছে। আৰু যিসকলে শুদ্ধ সত্যটো মানুহক দি আছে, তেনেকুৱাবোৰৰ পৰা আপোনালোকে যোগাযোগ কৰিব। আৰু অসৎ যিখিনি ব্যৱসায়ী, আপোনালোকে তাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰক। বহুত ব্যৱসায়ী দেখিছোঁ যে অসমৰ অসমীয়া মানুহ শেষ হৈ গ'লে তেওঁলোকৰ একো লোকচান নহয়। হয়, নিশ্চয়। এতিয়া আমি ইতিমধ্যে গম পালো যে আপুনি কোন ধৰণৰ ব্যৱসায়ৰ লগত আপুনি বা বেপাৰীৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। হয়, স্ক্ৰীনত চলি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰিব, দাদাৰ লগত কথা পাতিব পাৰিব। হয়, দাদাই যদি আপোনাৰ পুলি দিব নোৱাৰে, এনেকা ভাল বেপাৰীৰ লগত আপোনালোকে নিজৰ ওচৰত যোগাযোগ কৰি দিম বুলি আপুনি দাদাই ক'লে। নিশ্চয়। হয়। আৰু ইয়াতে আমি ধৰ্মেশ্বৰ চুতীয়া, হয়, তেখেতৰ বাৰীত আমি আহিছো, বহুত ভাল লাগিছে। ধন্যবাদ দাদা, আপোনাৰ যিটো ইমান ধুনীয়া এখন বাগানত আমাক আমন্ত্ৰণ কৰাৰ বাবে। আৰু শইকীয়া দাকো মই হাতৰ পৰা মানে বহুত ধন্যবাদ দিছো। আমাৰ ভিডিঅ'ত বহুত দিন ধৰি আমাৰ লগত জড়িত হৈ আছে। তেখেতৰ পৰামৰ্শ দি আপোনালোকে বহুতো মানে উপকৃত হৈ আছে। বহুতে আপোনাৰ তামোল পুলিখিনি লৈছে বা খেতি কৰিছে, ফাৰ্মিং কৰিছে। মই ভাল পাম ভৱিষ্যত আপোনালোকৰ তামোল খেতি বা আপোনাৰ বাৰীখিনি বা আপুনি যিবোৰ খেতি কৰিছে এইখিনি আপোনালোকে লাভান্বিত হওক বা আপোনালোকৰ খেতিখিনি ভাল হওক। হয়, মই শেষত আপোনাক এটাই কথা সুধিব বিচাৰিছো, যিটো আমাৰ চেনেলৰ যোগেদি আপুনি যোগাযোগ হৈ আছে, তাৰ পৰা আপুনি কেনেকৈ উপকৃত হৈ আছে? মানে বহুত খেতিয়কে মোলৈ ফোন কৰে। মই এটাই মোৰ বিশ্বাস হৈছে যে আপোনাৰ চেনেলটো ৰাইজে চাইছে, বহুতে হয়তো আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে। সেইকাৰণে আপোনাৰ বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন আহে। আপোনাৰ চেনেলটো মই যি দেখিছোঁ
খেতি বাতি সম্পৰ্কীয় কথাবোৰ আপোনাৰ চেনেলৰ যোগেদি ভালকে পায় কাৰণে হয়তো অসমৰ প্ৰত্যেকজন খেতিয়কে, অসমৰ বুলি নহয়, নৰ্থ ইষ্টৰ বহুত খেতিয়কে মোৰ নাগালেণ্ডৰ পৰা ফোন আহে, মেঘালয়ৰ পৰা ফোন আহে, অৰুণাচলৰ পৰাতো আহিয়ে থাকে, তেনেকে বহুত ঠাইৰ পৰা ফোন আহে। আৰু ভাল পাইছোঁ, আপুনি আগবাঢ়ি যাওক, আপোনাৰ চেনেলটো উন্নতি হওক। মই ৰাইজকো ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে তেখেতে ইমান সুন্দৰ ইনফৰমেশ্যনখিনি খেতিৰ কাৰণে দি থাকে, আপোনালোকে তেখেতক মৰম দিয়ক, তেখেতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, দুই এজনক শ্বেয়াৰ কৰি দিয়ক। মই এইটো অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ মই তেখেতক, যে তেখেত যে আমাৰ বাৰীলৈ আহিল আৰু আহি আমাৰ যি আমি কাম কৰিছোঁ সেইখিনি দেখাইছে ৰাইজক। আমি আশা ৰাখিছোঁ তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, গতিকে ৰাইজে উপকৃত হওক। ধন্যবাদ জনাইছোঁ তেখেতলৈ। ধন্যবাদ।